যে আজিৰ তাৰিখত বা এনে এটা পৰিৱেশত আজিৰ তাৰিখত যদি জনপ্ৰতিনিধিয়ে যদি এনে ধৰণৰ কাৰ্যকলাপত যদি জড়িত থকা বাতৰি প্ৰকাশ পায়, এটা খুবেই এটা মৰ্মান্তিক ঘটনা, দুখজনক ঘটনা। সেইকাৰণে আমি দাবী উত্থাপন কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, আমাৰ BTR চৰকাৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক আৰু ৰাজ্যিক বিজেপি সভাপতি আমাৰ ভৱেশ কলিতা ডাঙৰীয়াক আমি আহ্বান কৰিছোঁ যে সঠিককৈ তদন্ত কৰি যে একচুৱেলি ঘটনাটো কি হৈছে, যদি সঁচাকৈ কিবা এটা মানে জড়িত আছে, নিশ্চয় ইয়াত মানে বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি আহ্বান কৰিছোঁ। আৰু আপোনালোকে জানে যে ইয়াত কমতাপুৰ যি আমাৰ মানে কাউন্সিল, যি আমাৰ KEC গঠন কৰি দিছিল বিজেপি চৰকাৰখনে, তাতে কিন্তু যি আমাৰ গকুল বৰ্মনৰ নাম যি মানে সাঙুৰ খাইছিল, যি আমাৰ নিৰ্যাতন বা যি ধৰণে সাঙুৰ খাই মিডিয়াত প্ৰকাশ পাইছিল যে গকুল বৰ্মন ডাঙৰীয়াই কিবা মানে নাৰী নিৰ্যাতনৰ লগত জড়িত, কিন্তু তাতে কোনো ধৰণৰ প্ৰমাণ পাতি নাছিল। কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে নিজেই আগভাগ লৈ লাষ্টত কিন্তু বস্তুখিনি এটা উচিত পৰ্যায় চিন্তা চৰ্চা কৰি কিন্তু এটা বিহিত ব্যৱস্থা লৈছিল। লাষ্ট পৰ্যায়ত যি আমাৰ প্ৰাক্তন চিফ গকুল বৰ্মন ডাঙৰীয়াই তেখেতক কিন্তু মানে পদ অব্যাহতি দিয়াৰ কাৰণে নিৰ্দেশ দিছিল। সেই মৰ্মে কিন্তু আজিৰ তাৰিখত আমাৰ গকুল বৰ্মন ডাঙৰীয়াই তেখেতে নিজৰ স্বইচ্ছাই পদ ত্যাগ কৰিছিল। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান কৰিছোঁ যে আইনখন আপোনালোকে মানে একেখন গতিৰে আপোনালোকে ব্যৱহাৰ কৰক বা একেখন গতিতে আপোনালোকে বস্তুখিনি মানে নিৰ্ণয় কৰক। সঁচাকৈ যদি এই ক্ষেত্ৰত যদি আমাৰ অৰূপ কুমাৰ দে ডাঙৰীয়া যদি জড়িত আছে, আমি অতি সোনকালে দাবী উত্থাপন কৰিছোঁ উচিত এটা তদন্ত কৰি এটা বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু যদি প্ৰমোদ বড়ো ডাঙৰীয়াই ভৱেশ কলিতা ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই যদি ইয়াত যদি বিহিত ব্যৱস্থা নলয়, কিন্তু আমি এটা সময়ত আন্দোলনৰ আমি গঢ়ি তোলাৰ কাৰণে বাধ্য হ'ম। কাৰণ আজিৰ তাৰিখত মানে জনসাধাৰণক আজি পুলিচে বা প্ৰশাসনিক বিভাগে যি ধৰণে সুৰক্ষা প্ৰদান কৰে, কিন্তু ইয়াৰ প্ৰতিনিধিয়ে কিন্তু মানে একে দায়িত্ব থাকে। আজিৰ তাৰিখত জনসাধাৰণৰ যদি প্ৰতিনিধিৰ ওচৰত যদি কোনো ধৰণৰ মানে এটা ছেফগাৰ্ড ফিল নকৰে, তেতিয়াহ'লে ইয়াতকৈ আৰু মানে দুখজনক হ'ব নোৱাৰে। সেইকাৰণে আমি আহ্বান কৰিছোঁ আমাৰ BTR চৰকাৰক, বিশেষকৈ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু ৰাজ্যিক সভাপতি আমাৰ তোমাৰ ভৱেশ কলিতা ডাঙৰীয়া আৰু বৰ্তমান আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক অতি পলমে উচিত তদন্ত কৰি যি ধৰণে ঘটনা ঘটিছে অৰূপ কুমাৰ দেৰ লগত তেখেতে নিজে কৈছিল যে এইটো চক্ৰান্ত, নাম্বাৰটো কিন্তু তেখেতৰ হয়। ইয়াত কেনেকৈ কি চক্ৰান্ত হ'ব পাৰে এইটো বস্তুখিনি আমি ক'বলৈ নাযাওঁ। ইতিমধ্যেই যি মানে পেপাৰ ষ্টেটমেণ্টত যি ওলাইছিল, মিডিয়াত যি ওলাইছিল, ইয়াৰ ওপৰত ভিত্তি কৰি তদন্ত কৰি উচিত পদক্ষেপ ল'ব লাগে আৰু আইনখন সকলোৰে সমান হ'ব লাগে। আজি যি ধৰণে গকুলৰ কাৰণে যি ধৰণে পদক্ষেপ লৈছিল, সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই একেই দিশত পদক্ষেপখিনি ল'ব লাগে। আৰু যদি নলয়, নিশ্চয় আমি কিন্তু সদৌ কোচৰাজ ছাত্ৰ সন্থাই ইয়াৰ কাৰণে আন্দোলন আমি গঢ়ি তুলিম। আৰু যিহেতু ফকৰীয়া গাঁও সমষ্টি এটা অপেন চিট হয়, তাতে কিন্তু কোচ ৰাজবংশী জনগোষ্ঠী মানে বহুত আমাৰ ভোটাৰ আছে, তাতে যাতে এজন ভাল মানে প্ৰতিনিধি আমাৰ প্ৰয়োজন আছে। যদি সঁচাকৈ এনেধৰণে কাৰ্যকলাপত জড়িত থাকে, ক'বলৈ গ'লে এটা সমাজৰ কাৰণে বিৰাট এটা ক্ষতিকাৰক। আৰু নিশ্চয় আমি আক্ৰমী কিন্তু এনেধৰণৰ পদক্ষেপ আমি গ্ৰহণ নকৰিম। অনাগত দিনত আমি ইয়াৰ কাৰণে বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি সাজু আছোঁ। বৰ্তমান বিজেপি চৰকাৰখনে বা ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে নাৰীক সন্মান বা যি ধৰণে বেটী বচাও বেটী পঢ়াও যি ধৰণে নাৰীৰ ওপৰত যি ধৰণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে, এনে ক্ষেত্ৰত কিন্তু আমি দেখিবলৈ পাইছোঁ যে এটা জনপ্ৰতিনিধিয়ে যি ধৰণে তেখেতৰ হোৱাটছএপ নাম্বাৰৰ পৰা যি ধৰণে অশ্লীল ইংগিত ইতিমধ্যে ছ'চিয়েল মিডিয়া বা আমাৰ মিডিয়াৰ যোগে প্ৰকাশ পাইছে, আজিৰ তাৰিখতে কিন্তু কোনো ধৰণৰ ইনকুৱাৰী নহ'ল বা কোনো ধৰণে তেখেতৰ ওপৰত যি ধৰণে বিহিত ব্যৱস্থা আজিৰ তাৰিখত আমি দেখা পোৱা নাই। সেইকাৰণেই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, বিশেষকৈ আমাৰ BTR চৰকাৰৰ প্ৰমোদ বড়ো ডাঙৰীয়া, যি আমাৰ বৰ্তমান আমাৰ BTR চৰকাৰৰ যি আমাৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, আৰু বিশেষকৈ অসম ৰাজ্যিক যি আমাৰ বিজেপি সভাপতি ভৱেশ কলিতা ডাঙৰীয়াক আমি আহ্বান কৰিছোঁ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই যে বিশেষকৈ যি আপোনালোকে জনপ্ৰতিনিধি হিচাপত আপোনালোকে চিলেকশ্যন কৰি নিৰ্বাচনত যে মানে জয়যুক্ত হৈ আজিৰ তাৰিখত এজন প্ৰভাৱশালী এই ক্ষেত্ৰত যদি এনেধৰণৰ যদি অভিযোগ উত্থাপন হৈছে যে এটা মেছেজ যোগে এটা ক'বলৈ গ'লে এটা মানে সৰু ছোৱালীৰ লগত যি ধৰণে মেছেজ পোৱা গৈছে বা মেছেজ ভাইৰেল যোগে স্ক্ৰীনশ্বটৰ যোগেদি যি ধৰণে ভাইৰেল হৈছে, এই ক্ষেত্ৰত কিন্তু আজি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে কোনো ধৰণৰ আমি বক্তব্য দেখিবলৈ পোৱা নাই। মাজতে আমি দেখিবলৈ পাইছোঁ বিভিন্ন সময়ত বিভিন্ন ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে হওক বা বিভিন্ন আমি ইলেক্ট্ৰনিক মিডিয়াৰ মাজেদিয়ে হওক
অৰূপ কুমাৰ ডাঙৰীয়ে কিন্তু বিভিন্ন সময়ত কিছুমান মানুহক ধৰক ভাল কাম কৰিছে। এই ক্ষেত্ৰত আমি ধন্যবাদ দিছোঁ যে কিছুমান আজি আমি সদৌ কোচ ৰাজবংশীৰ ছাত্ৰ সন্থাই বিশেষ কাৰণত আজি আমি শ্ৰীৰামপুৰ আঞ্চলিক অফিচত এখন সংবাদমেল পাতিব লগা হৈছে। ইয়াতে আমি ইতিমধ্যেই বিভিন্ন সময়ত বিভিন্ন সমস্যাত আমি সদৌ কোচ ৰাজবংশীৰ ছাত্ৰ সন্থাই আমি অন্যায়ৰ বিৰুদ্ধে মাত মাতি আহিছিলোঁ। যোৱা দিনবোৰতো আমি বিভিন্ন কাৰ্যসূচী হাতত লৈছিলোঁ। অনলি জাতীয় সমস্যা বাদেও আমি কিছুমান সামাজিক দায়বদ্ধতা যিহেতু আমি ছাত্ৰ সংগঠনৰ লগত ছাত্ৰ সমাজৰ লগত জড়িত, এই ক্ষেত্ৰত আজি এটা বিশেষ কাৰণত আমি সংবাদমেল পাতিব লগা হৈছে যে এই কাৰণে যোৱা কেইদিনমান আগত আমাৰ যি বৰ্তমানৰ BTR চৰকাৰৰ সন্মানীয় EM ডাঙৰীয়া অৰূপ কুমাৰ দে ডাঙৰীয়া তেখেতে আমাৰ যি ফগ্ৰাগ্ৰাম অপেন সমষ্টিত তেখেতে ইলেকশ্যন খেলিছিল। তাতে সম্পূৰ্ণভাৱে ৰাইজে ভোট প্ৰদান কৰি তেখেতক জিকাইছিল। তেখেতে আজি আমাৰ BTR চৰকাৰৰ এটা প্ৰভাৱশালী EM, বৰ্তমান কিন্তু তেখেতে BJP চৰকাৰৰ EM হয়। কিন্তু আমি যোৱা কেইদিনমান আগত আমি দেখিবলৈ পাইছিলোঁ বিভিন্ন ছ'চিয়েল মিডিয়া হওক বা ইলেক্ট্ৰনিক মিডিয়া হওক বা পেপাৰ মিডিয়া হওক, তেখেতৰ যি ধৰণে এটা অভিযোগ বা যি ধৰণে তেখেতে নিজৰ হোৱাটছএপ নাম্বাৰ দি মানে সৰু এটা ছোৱালী ক'বলৈ গ'লে তেখেতৰ নামত এটা অশ্লীল মানে হোৱাটছএপ মেছেজ যোগে এটা বাৰ্তা, অশ্লীল বাৰ্তা ইংগিত মানে অভিযোগৰ উত্থাপন হৈছিল বা প্ৰকাশ পাইছিল মিডিয়া জগত। কিন্তু সেই ক্ষেত্ৰত আমি সদৌ কোচ ৰাজবংশীৰ ছাত্ৰ সন্থাই আমি দুখ প্ৰকাশ কৰিছোঁ। আমি নিন্দা আৰু